हाय हेलो नमस्कार व्यूअर्स केबीएस आसाम ब्लॉग्स एंड कॉइन्स भिडिओ লৈ আপোনালোকক স্বাগতম জনালো আজি বনাবলৈ ললে ইউটিউব কমেন্টছৰ ওপৰত ভিডিও কন্টাক্ট কেনেকৈ কৰিম আপোনাক এই খেতে দিছে অমৰ ডেকা ডাঙৰীয়ে কৈছে কন্টাক্ট কেনেকৈ কৰিম আপোনাক কন্টাক্ট কৰিবলৈ মানে অন কথা একো নাই আপোনাৰ ফটো কিটা কি আছে সেইকিটা আপুনি হোৱাটছআপত দি দিলে ইউটিউবৰ ভিডিওতে হোৱাটছআপ নাম্বাৰটো দিয়া আছে অনলি ফৰ হোৱাটছআপ বুলি সেই নাম্বাৰটোতে আপুনি কি ফটো আছে 3টা 4টা মান পইচা একেলগে কৰি দি দিব তেতিয়া মই আপোনাক যদি ৰেয়াৰ পইচা হয় মই নিজে কন্টাক্ট কৰি লম তাৰ পৰা দিছে থ্যাংক ইউ বহুত ইউজাৰ UM5MR9x N5B এনেকৈ বুলি দিয়া আছে মানে এটো থ্যাংক ইউ বহুত তো আপোনালোক ধন্যবাদ থাকিল তাৰ পিছত আহিলে মৃণাল দাস 1 quarter na India 1936 or price kiman 1 quarter na India 1936 or price jodi ami sabule jao eto George V 1 quarter na jitu eta side likhe dibo 1 quarter na India aro eta Indian 36 aro eta lutia George eto 5 king emperor teketor sobi thoka emperor sobi thoka থাকিব এই পইচাটো 1936 চনৰ বনাইছিলে আপোনাৰ বম্বে আৰু কলকাতা দুটা মিনিটত দুইটাই কমন যদিও পুৰণা পইচা কাৰণে 50 পৰা 100 টকা ইয়াৰ ভ্যালু আছে আপোনাৰ দুইটাই কমন বম্বেটো কমন কলকাতাটো কমন তাৰমানে এটো বহুত যথেষ্ট সংখ্যক পইচা বনোৱা হৈছিল তাৰ পিছতে এজন লিছে নয়নজ্যোতি বৰা স্যাৰ মোৰ ওচৰত আছে ওল্ড কইন আপোনাক কেনেকৈ কন্টাক্ট কৰিম তো আপোনাৰ ওল্ড কইন আছে যদি আপুনি 3টা 4টা মান ওল্ড কইন স্পষ্টকে দুইটা পিঠিয়ে ভিডিও মানে ফটোটো উঠাকে আপুনি হোৱাটছআপত মোলৈ পঠাই দিব মই আপোনাক উচিত কি হয় মূল্য বা কেনেকৈ কি কথা মই আপোনাক সবিশেষ জনাম তাৰ পিছতে লিখিছে দাদা মোৰ ওচৰত এটো হৈছে বিকে ক্ৰিয়েচন দাদা মোৰ ওচৰত 5 পিস এটা আছে 1909 আৰু 1969 5 rupees এটা আছে আপুনি ফটোটো দি দিব তেতিয়া দেখিলে কবলৈ সুবিধা হয় তাৰ পিছতে দিছে জীৱন্ত পেগু দাদা আপোনাক কোড কন্টাক্ট কৰো কইন্স আছে মোৰ পুৰণি কোড কন্টাক্ট কৰো কন্টাক্ট মানে এটো হোৱাটছআপ নাম্বাৰ আছে ইউটিউব কমেন্ট ইউটিউবতে তাতে আপুনি চাই পেলাই উত্তৰটো দিব পাৰিব মানে ফটোটো দিব পাৰিব তাৰ পিছতে এখৰে লিখিছে ৰাজু বালা আছে তুহি পেছা এনো কি দিলে কো মিনিংস ধৰিব পৰা নাই তাৰ পিছত বজি হক তাপা এজনে দিছে আছে তুহি পইচা নে আছে হেইটো পইচা নে কি একো পাত্তাই পোৱা নাই ৰাজু বালা বুলি কলত হেটো অসমৰ নাই নহয় যেন লাগিছে বজি হক তাৰ পিছতে মনজিতা অসম ঠিক আছে ৰাম লক্ষ্মণ কইন্স আছে মোৰ তাত আৰু হনুমান কইন্স 1818 প্লিজ প্ৰাইস মানে যদি আপুনি প্লিজ বুলি কৈছে হেটো আগতো কোৱা আছে বাও এটো আপোনাৰ প্ৰাইসটো যদি হনুমান পইচাৰ যেটো প্ৰাইস মানে যেটো ধাতুটোৰ প্ৰাইস হেটোহে আপুনি পাব বাকি এনে হনুমান পইচা বুলি একো বনোৱা নাই হেটো এটা ফেক তা মানে ফেক পইচা হেটো ওপৰতে এটা ডাঙৰ মানে এটো কি স্ক্যাম টাইপৰ বস্তু মানে ধৰিলক 290 টাইপৰ হেতুকে বেচা কিনা হৈ থাকে কিন্তু ৰিয়েল কোনো বায়াৰ নাই বা কোনো হেতু পইচা বনোৱাই নাই মানে 1818 চনত হনুমান পইচা আপুনি কিনা মানুহ থৈ থাকিব লাষ্টত গৈ মেইন জিডাল মানে মূৰটো গুৰিটো হেতু নাপায়গে গৈ কথা তেনেকৈ চাউল টানেনে খুদিব বেজিয়ে খসেনে খুদিব তাৰ পৰা আপোনাৰ তেনে বহুত কথা থাকে তাৰপা গৈ লাষ্টত হনুমান পইচা পকতে ম্যাক্সিমাম মানুহ বৰবাদ হৈ কইন্সৰ গুটে খেলিমিলটো হেছতে হয় আৰু এতিয়া বেলেগ পইচা গুটালো সেই পইচাটো লেখেকে ঠক খাব বুলি মানুহে মানে অকমান উপলুঙা কৰা দি কৰে গতিকে এটো আপোনাক যদি প্ৰাইসৰ কথা কবলৈ যাও যদি তামৰ হয় তামৰ ধাতুটোৰ দাম পাব ওয়েটটো ৰূপৰ হলে ৰূপৰ পাব তেনেকুৱা ম্যাক্সিমাম তামতে থাকে হেতু পইচা তাৰ পিছত আহিলে মানে যেটো পইচা ওলাই হেতু তামৰ থাকে তাৰপা লিখিছে বৰখা ৰাভা একেতে লিখিছে 1888 আছে দাদা 1888 আছে একেতে লিখিছে এটো 1888 কি হয় হেতু কৈ দিয়া হলে বেছি ভাল আছিল বাও জি হক হেতু
আপুনি ফটোটো দি দিব ভিডিঅ' হোৱাটছআপত হেৰি কৰি এক কোৱাৰ্টাৰ অনা মূল্য 1888 এইটো ওৱান কোৱাৰ্টাৰ অনা ইনভেলুবল ওৱান কোৱাৰ্টাৰ অনা মানে মূল্যৱান এক কোৱাৰ্টাৰ অনা মই যিটো ভিডিঅ' দি আছিলে তাৰ তলতে দিছে যেতিয়া এইটো 1888 চনৰ ওৱান কোৱাৰ্টাৰ অনাই হ'ব লাগে তাৰ যদি উচিত 1888 চনৰ যিটো পইচা সেইটো 1888 চনৰ কোৱাৰ্টাৰ অনা যিটো ওৱান কোৱাৰ্টাৰ অনা আছিলে সেই পইচাটো আছিলে আপোনাৰ ভিক্টোৰিয়া ইম্প্ৰেছৰ সেই পইচাটো 1888 চনৰ দুইটা কমন বম্বে আৰু কলকাতা দুটা মিনিটত বনাইছিলে দুইটা কমন তথাপিতো ই হেৰিয়াৰ হোৱাৰ কাৰণে কপাৰ মানে তামৰ হোৱাৰ কাৰণে আৰু পুৰণা হোৱাৰ কাৰণে ইয়াৰ দাম 100ৰ পৰা 500 টকা বা 1000 টকা ভিতৰত হ'ব 100ৰ পৰা 1000 টকা ইউএনসি কণ্ডিশ্যন হ'লে দাম আছে যথেষ্ট কিন্তু যদি ইউএনসি কণ্ডিশ্যন নহয় তথাপিতো মানে 100ৰ পৰা 1000 টকা বা 900 বা 800 500 কণ্ডিশ্যন অনুযায়ী আৰু কিনোতা বিকুতাৰ ওপৰতো কিছুমান কথা আছে মানে যিজনে তো পইচা কালেকশ্যন কৰিবলৈ বিচাৰিছে তেখেতে যদি এই পইচাটো পাই যায় যেটো বিচাৰি আছে তেখেতে 2 টকা দাম দিবলৈ মানে দাম দিয়ে গতিকে হেতু কিনোতা বেচোতাৰ ওপৰতো কিছুমান কথা আছে তাৰ পিছতে ফুলেশ্বৰ হাজৰিকা দেৱে লিখিছে মোৰ আছে ছাৰ কেটৰ যথেষ্ট ফুলেশ্বৰ হাজৰিকা দেৱ যথেষ্ট জ্ঞান থকা মানুহ এখেতে ছাৰ বুলি নামাতিলেও হয় মোক কিবা কৰি যদি চাই আছে ভিডিঅ'টো ছাৰ নকব কাৰণ আপোনাৰ যথেষ্ট সংখ্যক মানে জ্ঞান থকা মানুহ আপুনি কইন্সৰ ওপৰত গতিকে বিয়া পিছৰ ছাৰ সম্বোধন কৰিলে মানে মনতে বেয়া লাগিব তেনেকুৱা তাৰ পিছত লিখিছে দেমানি নেকি এটো 1939 আৰু 1934 কিমান হ'ব এতিয়া গুটেকিটা কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাবগে কিন্তু মই ভিডিঅ' এটা দিয়া আছে আপুনি পাৰিলে তাতে চাব নহলে বেলেগ দিনাখন মই আপোনাক হেৰি কৰিম তাৰ পিছতে লিখিছে 1939 আৰু 1934 কিমান হ'ব হেতু কৈ দিছো বৰ লগা লগ আপুনি 1934 চনটো কমন হেতু 1934 কলকাতাত বনাইছিলে হেতু কমন আৰু 1900 যেটো 39 কৈছে আপুনি 39 হেতু কমনে হয় হেতু ওৱান কোৱাৰ্টাৰ না জৰ্জ 6 কিং এম্পেৰিয়ৰ হেতু কমন তাৰ পিছতে লিখিছে মৃণাল দাস 1936 ৰ আছে মোৰ আছে মানে 1936 ওৱান কোৱাৰ্টাৰ না হেতু কমনে হয় 36 বম্বে আৰু কলকাতা দুইটা মিনিটতে বনাইছিলে হেতু জৰ্জ ভি কিং এম্পেৰিয়ৰ হেতু জৰ্জ ভি মানে 5 কিং আৰু যেটো একেতে দিছে 1938 আৰু হেতু হল 6 কিং ভি আই লিখা থাকিব তাৰ পিছতে আৰু এটা দিলে একেতে লক্ষীমাই কোঁৱৰ দাদা আপোনালৈ ভিডিঅ' পঠাইছিলো উত্তৰ নিদিলে 1939 1941 ৰ মোৰ লগত এই পইচা দুটা আছে আপুনি উত্তৰ দিব দুৰ্লভ কোঁৱৰ কাকো পঠাৰ 1939 আৰু 1941 ৰ এটা ভিডিঅ' পঠাই দিব আপুনি হোৱাটছআপতে মই চাই পেলাই আপোনাক জনাই দিম তাৰপা একেজনে দিছে নেকি লক্ষীমাই কোঁৱৰ দাদা আপোনাৰ প্ৰতিটো ভিডিঅ' চাওঁ তাৰ বাবে অশেষ ধন্যবাদ থাকিল আৰু বিশেষ দীঘলীয়া নকৰো আজিলৈ ইমানতে সামৰণি মাৰিলো যদি ভিডিঅ'টো চাই ভাল পাইছে তো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কৰা নাই শ্বেয়াৰ কৰিব নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে জয় অসম